যথেষ্ট গৰম। এই গৰম আজি এফালে বুলি যাত্ৰা কৰিছিলোঁ, ওলাই আহোঁতে যথেষ্ট গৰম হোৱাৰ বাবে এই গছৰ তলত অলপ জিৰণি লৈ লৈছোঁ। ইয়াৰ পাছফালে হোৱা আকাশত ডাৱৰ আহিছে। বেক চাইডটো চাওকচোন, বহুত ইমান ধুনীয়া পৰিৱেশটো। এই ভাবিলোঁ গতিকে অকণমান গছৰ তলতে জিৰণি লৈ লওঁ। যথেষ্ট পিয়াহো লাগিছে, বহুত দূৰ বাইক চলাই আহিলোঁ, গতিকে পানী এঘটিকে খাই লওঁ। পানী এঘটা খোৱাৰ লগে লগে বহুত কম যেন গাত এনাৰ্জি পাইছোঁ এনেকুৱা অনুভৱ হৈছে। ইফালে মোৰ বেক চাইডতে ছাঁ পৰি আছে আৰু দুজনমান পথচাৰী বাটতে ৰৈছে, গৰমত থাকিব পৰা নাই। যিহেতু কেইদিনমান আগতে যথেষ্ট বৰষুণ দিছিলে, এতিয়া পথাৰত পানী হৈছিলে। খেতিয়কে ভাবিছিলে কঠীয়া চঠীয়া পাৰিম বুলি, কিন্তু এতিয়া পানী শুকাই যাব।